নমস্কাৰ আপোনালোক সকলোলৈকে মোৰ এই ভিডিঅ'টোলৈ স্বাগতম জনাইছো। আজি এই ভিডিঅ'টি শিক্ষক শিক্ষয়িত্ৰী আৰু অভিভাৱকক উদ্দেশ্য কৰি বনোৱা হৈছে। আশা কৰিছো আগৰ দৰে এই ভিডিঅ'টি আকোৱালি ল'ব। আপোনালোকৰ মাজত যিসকল শিক্ষক শিক্ষয়িত্ৰী বা অভিভাৱক আছে নিশ্চয় মন কৰিছে যে কিছুমান ষ্টুডেণ্ট আছে যি কোনো এটা সাবজেক্ট বা বিষয় বা টপিক অতি সহজে আয়ত্ত কৰিব পাৰে, আনহাতে কিছুমান ষ্টুডেণ্ট আছে যাক বাৰে বাৰে বুজালেও সেই সাবজেক্ট বা বিষয়টো অতি সহজে আয়ত্ত কৰিব নোৱাৰে। এতিয়া আমি নিউমাৰলজি সহায়ত কেনেকৈ কুইক লাৰ্ণাৰ আৰু স্লো লাৰ্ণাৰ আইডেন্টিফাই কৰিব পাৰো জানো আহক। যদি কোনো ষ্টুডেণ্টৰ লুচু ব্ৰিডত 3 আৰু 7 দুইটা নাম্বাৰ প্ৰেজেণ্ট থাকে তেতিয়াহ'লে এই ষ্টুডেণ্টজন কুইক লাৰ্ণাৰ হয় আৰু এই ষ্টুডেণ্টজনে যিকোনো সাবজেক্ট বা বিষয় অতি সহজে আয়ত্ত কৰিব পাৰিব। এই ছাত্ৰ বা ছাত্ৰীগৰাকীয়ে টেকনিক্যাল ফিল্ড হওক, সেমি টেকনিক্যাল ফিল্ড হওক বা নন টেকনিক্যাল ফিল্ড হওক যিকোনো ফিল্ডতে উন্নতি বা গ্ৰ' কৰিব পাৰিব। নেক্সট কেটেগৰী ষ্টুডেণ্টটো হৈছে এইটো। সাপোজ এজন ষ্টুডেণ্টৰ 3 টো প্ৰেজেণ্ট আছে কিন্তু 7 টো এবচেণ্ট আছে, অথবা 7 টো প্ৰেজেণ্ট আছে কিন্তু 3 টো এবচেণ্ট আছে। এইটো চিটুৱেশ্যনত এই ষ্টুডেণ্টজন এভাৰেজ লাৰ্ণাৰ হ'ব। এই ষ্টুডেণ্টজন সেমি টেকনিক্যাল ফিল্ড আৰু নন টেকনিক্যাল ফিল্ডৰ কাৰণে ভাল হ'ব আৰু এইকেইটাৰ তুলনাত এই ষ্টুডেণ্টখিনিয়ে কিবা এটা ছাবজেক্ট বুজোতে বেছি সময় ল'ব। আনহাতে কোনো এজন ষ্টুডেণ্টৰ যদি লুচু ব্ৰিডটো 3 আৰু 7 দুইটাই মিচিং থাকে তেনেহ'লে এই ষ্টুডেণ্টখিনি নন টেকনিক্যাল ফিল্ডৰ কাৰণেহে ভাল হ'ব। যদিহে এই ষ্টুডেণ্টখিনিক টেকনিক্যাল ছাবজেক্ট পঢ়িবলৈ দিয়া হয় তেওঁলোকে সহজে আয়ত্ত কৰিব নোৱাৰিব, ঠিক আছে। গতিকে এই ষ্টুডেণ্টখিনিক কিবা এটা ছাবজেক্ট আয়ত্ত কৰিবৰ কাৰণে এইখিনি তুলনাত আটাইতকৈ বেছি সময় লাগিব। গতিকে আমি আইডেন্টিফাই কৰিব পাৰিম এইখিনি হ'ল কুইক লাৰ্ণাৰ, এইখিনি হ'ল এভাৰেজ লাৰ্ণাৰ আৰু এইখিনি হ'ল স্লো লাৰ্ণাৰ, ঠিক আছে। এইটো কিয় হয় নিউমাৰলজি সহায়ত জানো আহক। 3 নাম্বাৰটোৱে জুপিটাৰ বা বৃহস্পতিক বুজায়। যদিহে কোনো এজন ব্যক্তি 3 নাম্বাৰটো থাকে তেতিয়াহ'লে সেই ব্যক্তিজন বহুত ক্ৰিয়েটিভ হ'ব, তেখেতৰ ষ্ট্ৰং মেমৰি পাৱাৰ থাকিব, লগতে অলপ জ্ঞানী হ'ব। যদিহে 3 নাম্বাৰটো মিচিং হৈ থাকে তেতিয়াহ'লে দেখিব সেই ব্যক্তিজন সহজে ডিষ্ট্ৰেক্ট হৈ যায়, লগতে কনফিডেন্স লেভেলটো বহুত কম থাকে। নেক্সট 7 নাম্বাৰটোৱে কেতুক বুজায়। যদিহে কোনো ব্যক্তিৰ 7 নাম্বাৰটো প্ৰেজেণ্ট থাকে তেতিয়া দেখিব সেই ব্যক্তিজনৰ এনালাইটিকেল স্কিল বহুত ষ্ট্ৰং হয়, তেখেতৰ ভাল উইজডম থাকিব, ইনটুইটিভ পাৱাৰটো বহুত ষ্ট্ৰং হয়, লগতে অকণমান স্পিৰিচুৱেল হ'ব। যদিহে কোনো এজন ছাত্ৰ বা ছাত্ৰীৰ 3 আৰু 7 দুইটা নাম্বাৰ মিচিং হৈ থাকে তেতিয়াহ'লে সেই ছাত্ৰগৰাকী নলেজ কম থাকিব, মেমৰি পাৱাৰটো কম থাকিব, লগতে উইজডমটো কম থাকিব। গতিকে এই ষ্টুডেণ্টজনক যদি আমি টেকনিক্যাল ছাবজেক্ট পঢ়িবলৈ দি দিওঁ কেতিয়াও সহজে আয়ত্ত কৰিব নোৱাৰিব, যদিও পঢ়ে বহুত কষ্ট কৰাৰ ফলতহে আয়ত্ত কৰিব পাৰিব, ঠিক আছে। গতিকে কোনো এজন ষ্টুডেণ্ট মেট্ৰিক পাছ কৰাৰ পিছত ডাইৰেক্টলি ছায়েন্সত পঢ়োৱা বা হায়াৰ ছেকেণ্ডেৰী পাছ কৰাৰ পিছত ডাইৰেক্টলি ফিজিক্সত পঢ়োৱা এনেকুৱা কাম নকৰিব। প্ৰথমতে সেই ষ্টুডেণ্টজনৰ ষ্ট্ৰেংথ আৰু উইকনেছখিনি বাছি ল'ব, তাৰপিছত চাব তেখেতৰ হিডেন টেলেণ্ট কি আছে, ঠিক আছে। এইটোৱে হ'ল আজিৰ ভিডিঅ'টি। কেনেকুৱা লাগিলে কমেণ্ট কৰি জনাব।